আজি আমি নাগৰিক অধিকাৰ দাবী সমিতি ওদালগুৰিয়ে বৰ্ধিত পৌৰ কৰৰ বিষয়টো লৈ পুনৰ আজি এই সংবাদমেল আয়োজন কৰিছোঁ। সংবাদমেলৰ বিষয়টো হ'ল যে আপোনালোকে অৱগত ইতিমধ্যে 2022 চনৰ 1 এপ্ৰিলৰ পৰা ওদালগুৰি পৌৰসভাই অধিক হাৰত পৌৰ কৰ বঢ়াইছিল। তাৰোপৰি সদৌ অসমত 2023 চনৰ 1 এপ্ৰিলৰ পৰা পৌৰ কৰ বলবৎ হোৱা সময়ত ওদালগুৰি পৌৰসভাই এটা বছৰ অতিৰিক্তকৈ পৌৰ কৰ বঢ়াই ওদালগুৰিৰ পৌৰসভাৰ নাগৰিকৰ প্ৰতি অগণতান্ত্ৰিক আৰু অতি অন্যায় কৰিছিল। এই পদক্ষেপৰ বিষয়খিনি লৈ আমি গণতান্ত্ৰিকভাৱে নিবেদন প্ৰথমে কৰিছিলোঁ। তাৰ পিছত আমি প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিলোঁ, কিন্তু তেওঁলোকে এই ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচীৰ প্ৰতি কোনো সদয় নহ'ল। অথচ সদৌ অসমতে বৰ্ধিত পৌৰ কৰ এটা ৰাইজে বহন কৰিব পৰা বিধৰকৈ সকলো পৌৰসভাই কমাইছিল। তাৰোপৰি তেজপুৰ পৌৰসভা তেওঁলোকে পুৰণি পৌৰ কৰৰ নিৰিখতেই পৌৰ কৰ গ্ৰহণ কৰিছিল। গোলাঘাট পৌৰসভা 1800 কিবা চনত গঠিত পৌৰসভা, এই পৌৰসভাটোই 20% পুৰণি কৰতকৈ 20% পৌৰ কৰ তেওঁলোকে বঢ়াইছিল। আমাৰ ওচৰৰে মঙলদৈ পৌৰসভা, টংলা পৌৰসভাই পুৰণি পৌৰ কৰৰ সৈতে 25% সংযোগ কৰিছিল। এই হাৰত পৌৰ কৰ লৈ এটা গণতান্ত্ৰিকভাৱে সমাধান কৰিছিল। এই সকলো তথ্য আমি ওদালগুৰি পৌৰসভাক অৱগত কৰিছিলোঁ। স্মাৰক পত্ৰ যোগে বিষয়টো দাবী জনাইছিলোঁ, নিবেদন তাৰপিছত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো তেওঁলোকে ওদালগুৰিৰ নাগৰিকৰ এই দাবীৰ প্ৰতি সদয় নোহোৱাত, গণতান্ত্ৰিকভাৱে বিষয়টো সমাধান নকৰাত আমি শেষত ন্যায়ালয়ৰ আশ্ৰয় ল'বলৈ বাধ্য হৈছিলোঁ। এটা সুখৰ বিষয় যে ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশৰ দেৱানী আদালতত চলা এই গোচৰে 7 মাহ ধৰি চলা গোচৰটোত আমি এক সমাধান পাইছোঁ। আৰু এই অৰ্ডাৰ কপি আজি আমি লৈ আহিছোঁ। অৰ্ডাৰ মতে যে আমি যেতিয়াৰ পৰা আমাৰ গোচৰৰ আৰম্ভণি হৈছিল 2 ছেপ্টেম্বৰ 2023 তাৰিখৰ পৰা নতুন কৰ বলবৎ হ'ব। অৰ্থাৎ তাৰ পূৰ্বৰ সময়ছোৱাত পুৰণি নিৰিখত পৌৰ কৰ ওদালগুৰি পৌৰসভাই গ্ৰহণ কৰিব লাগিব। এই ধৰণে আমাক সন্মানীয় ন্যায়ালয়ে এই ধৰণে আমাক অৰ্ডাৰ দিছে, নিৰ্দেশ দিছে। তাৰোপৰি আনফালে অসম বিধানসভাত পৌৰ কৰক লৈ যোৱা 23 চনৰ হোৱা বিতৰ্কৰ পিছত পৌৰসভাৰ জইণ্ট ছেক্ৰেটাৰীয়ে, অসম চৰকাৰৰ জইণ্ট ছেক্ৰেটাৰীয়ে এখন নটিফিকেশ্যন জাৰি কৰিছিল। নটিফিকেশ্যনখন 10/3/2023 তাৰিখে জাৰি কৰিছিল। সেই নিৰ্দেশ মতে নতুন পৌৰ কৰ লোৱাৰ ক্ষেত্ৰত আমাৰ ন্যায়পালিকায়ো আমাক সেই অৰ্ডাৰটো দিছে। সেই ক্ষেত্ৰত আমি সফল হোৱা বুলি ক'ব বিচাৰিছোঁ। ন্যায়িক যুঁজত আমি নাগৰিক অধিকাৰ দাবী সমিতি ওদালগুৰিৰ নাগৰিকৰ হৈ যি ন্যায়িক যুঁজ চলাইছিলোঁ, এই যুঁজত সফল হোৱা বুলি ক'ব বিচাৰিছোঁ। এই ক্ষেত্ৰতে আমি ক'ব বিচাৰোঁ যে আমি ওদালগুৰিৰ নাগৰিকে 1 বছৰ 5 মাহ পুৰণি হাৰত এই ন্যায়িক যুঁজৰ ফলত পুৰণি হাৰত পৌৰ কৰ লোৱাৰ ক্ষেত্ৰত আমাক ন্যায়ালয়ে অৰ্ডাৰ দিছে, পৌৰসভাক অৰ্ডাৰ দিছে। তাৰোপৰি 2023 চনৰ 2 ছেপ্টেম্বৰৰ পৰা যি নতুন নিৰিখৰ পৌৰ কৰ বলবৎ হ'ব, এই পৌৰ কৰ পূৰ্বৰ পৌৰ কৰৰ লগত 25% যোগ কৰি নতুন নিৰিখত বলবৎ হ'ব বুলি আমাক ন্যায়ালয়ে অৰ্ডাৰ দিছে। গতিকে এই বিষয়টি ওদালগুৰি পৌৰসভাই কি ধৰণে আগবঢ়াই নিয়ে তালৈ আমি লক্ষ্য ৰাখিম আৰু আমি সজাগভাৱে এই বিষয়খিনি
যাতে বহনক্ষম কৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ন্যায়ালয়ৰ বিষয়খিনি লৈ পেলাই কোনো ধৰণৰ হিন্দেৰি কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমি নাগৰিক অধিকাৰ দাবী সমিতিয়ে অহা সময়ত সজাগ দৃষ্টি ৰাখিম। তাৰোপৰি এটা কথা কৈ থোৱা ভাল হ'ব যে আচলতে ওদালগুৰি পৌৰসভাই এক প্ৰকাৰে স্বৈৰাচাৰী পৌৰকৰৰ বিষয়টো লৈ স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক আচৰণ কৰিছিল। আচলতে এই কথাখিনিৰ অন্তৰালৰ কথাখিনি হ'ল কি যে ওদালগুৰি পৌৰসভা তথা BTCৰ পৌৰসভাত ইলেক্টেড নিৰ্বাচন ব্যৱস্থা নাই। নোহোৱাৰ সুবিধা লৈ তেওঁলোকে নিৰ্বাচিত জনপ্ৰতিনিধি যি ধৰণে ৰাইজৰ প্ৰতি দায়িত্বশীল হয় সেই ধৰণৰ আচৰণ তেওঁলোকে কৰিবলৈ নিশিকিলে। তাৰ ফলশ্ৰুতিত তেওঁলোকৰ অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী আচৰণ বিগত সময়ত প্ৰদৰ্শন কৰি আহিছে। গতিকে ন্যায়ালয়ে যিটো ৰায় দিছে এই ৰায়টো সঠিকভাৱে তেওঁলোকে পালন কৰক আৰু এই ক্ষেত্ৰত ওদালগুৰিৰ ৰাইজ, ওদালগুৰিৰ সচেতন ৰাইজ, নাগৰিক অধিকাৰ দাবী সমিতি সকলোৰে লগত লগ হৈ ওদালগুৰি পৌৰসভাক এক উন্নত পৌৰসভা গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লওক। এই ক্ষেত্ৰত শেষত সদৌ এটা কথা ক'বই লাগিব, আমাৰ এই ন্যায়িক যুঁজত সন্মানীয় ওদালগুৰিৰ বিশিষ্ট অধিবক্তা মাধৱ নাৰ্জাৰী ডাঙৰীয়াই লগতে তেওঁৰ সহযোগীবৃন্দই স্বেচ্ছাই এজন সচেতন ভুক্তভোগী নাগৰিক হিচাপে আমাক সহযোগ আগবঢ়াইছিল। তেওঁৰ ওচৰত, তেওঁৰ টিমটোৰ ওচৰতো আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ইয়াৰ আগত ওদালগুৰি পৌৰসভাই কাৰোবাৰ ক্ষেত্ৰত 300%, কাৰোবাৰ ক্ষেত্ৰত 400, 500, 600 এনেকুৱা শতাংশ বঢ়াইছিল তেওঁলোকে। এই ক্ষেত্ৰত আমি এই সমগ্ৰ তথ্য ন্যায়ালয়ত দাখিল কৰিছিলোঁ। এই সমগ্ৰ তথ্য সেইখিনি সময়ত আবেদন নিবেদন যোগেও পৌৰসভাক অৱগত কৰিছিলোঁ। নিশ্চয় আমি আকৌ নাগৰিক সভা অনুষ্ঠিত কৰিম এই বিষয়খিনি লৈ। তাৰ পাছত নাগৰিক সভাৰ যোগে যেনেকৈ আমি আইনী দিশত আগবঢ়াৰ ক্ষেত্ৰত নাগৰিক সভাৰ সিদ্ধান্ত মৰ্মে আমি আগবাঢ়িছিলোঁ, তেনেকৈ আমি নাগৰিক সভাৰ যোগে এই সিদ্ধান্তটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ ল'ম। আচলতে তেওঁলোকে যদি ন্যায়ালয়ৰ এই নিৰ্দেশ উলংঘা কৰে তেওঁলোকে আইনৰ ৰোষত পৰিব, এইটো নিশ্চিত। গতিকে আমি নাগৰিক অধিকাৰ দাবী সমিতিৰ সভা অনুষ্ঠিত কৰি এই বিষয়ত আগবাঢ়ি যাম। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।